সেলফি লবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। বন্ধুৰ প্ৰাণ ৰক্ষাৰ খাতিৰত ব্ৰহ্মপুত্ৰত জাপ দিলে দুই বন্ধুৱে। ব্ৰহ্মপুত্ৰৰ বুকুত শিহৰণকাৰী ঘটনা। তিনি বন্ধুৱে ব্ৰহ্মপুত্ৰৰ বুকুত বহু সময় ধৰি থাকিল ককবকাই। অৱশেষত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতিল তিনি বন্ধু। যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ ঘটনা। সেলফি লবলৈ গৈ নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। যুৱকজনক বচাবলৈ দুই বন্ধুৱে জাপ দিলে ব্ৰহ্মপুত্ৰৰ বুকুত। তিনিওজনে ব্ৰহ্মপুত্ৰৰ পানীত ককবকাই থকা অৱস্থাত খবৰ দিয়া হ'ল NDRF আৰু SDRF বাহিনীক। NDRF আৰু SDRF বাহিনীয়ে তিনিওকে উদ্ধাৰ কৰি মৃত্যুৰ পৰা ৰক্ষা কৰে। এই ঘটনা আজি পুৱাৰ ভাগৰ। এতিয়া আহিছো প্ৰকৃত ঘটনালৈ। আচলতে এয়া আছিল SDRF আৰু NDRFৰ মক ড্ৰিল, য'ত এনেকুৱা এটা ভয়ংকৰ দুৰ্ঘটনা হ'লে NDRF আৰু SDRFে কেনেদৰে মোকাবিলা কৰিব তাকে প্ৰদৰ্শন কৰা হ'ল। এই মক ড্ৰিলত যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, NDRFৰ বিষয়াসকল উপস্থিত আছিল। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। ৰাজ্যৰ কাৰণে য'ত আজি এইটো কৰা হৈছে অনুষ্ঠানটো, এইখিনিতে দুবছৰমানৰ আগত এখন ফেৰী দুৰ্ঘটনা হৈছিলে। ৰাইজকো এৱেৰ কৰা হৈছে, লগতে SDRF NDRFে কিমান তৎপৰতাৰে কাম কৰে এই মক ড্ৰিলটো। মানুহে কিন্তু এইপিনে যোৱা মানুহে প্ৰথমতে মক ড্ৰিল বুলি ভবাই নাছিলে বহুত। নিমাতীত কিছুদিন আগতে ইনচিডেণ্ট হৈছিলে, কিন্তু আমাৰ ফাৰ্ষ্ট বেটেলিয়ন NDRFক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ 3টা দল আমাৰ জিলাত আছে। আজি আমি এটা চিন্তা কৰিছিলোঁ, নিমাতীত আমি এটা চিমুলেশ্যনৰ এটা মক ড্ৰিল কৰিব লাগে, কাৰণ ব্ৰহ্মপুত্ৰত কেতিয়া কি হয় কোনো ঠিক নাই। গতিকে আমি সষ্টম হৈ থাকোঁ। ইতিমধ্যে আমাৰ আপোনালোকক জনাইছোঁ মই যে আমাৰ SDRF সদায় সষ্টম হৈ থাকে। আমি ইতিমধ্যে 2টা দল গোটেই বছৰে 24/7 আমি ইয়াতে ৰাখোঁ। সৰু সুৰা ইনচিডেণ্ট হ'লে তেখেতসকলে ধৰে বা আমি সদায় তৎপৰ হৈ আছোঁ। আমি ভাবিলোঁ যেতিয়া NDRF আমি এটা 3টা দল ইয়াত পাইছোঁ, তেখেতসকলেও আমি নিমাতীলৈ লৈ আহি পেলাই এটা চিমুলেশ্যন আৰু এটা মক ড্ৰিল কৰিলোঁ। তাৰ 2টা ইছ্যু আছে যে ছেফটি আমি চাব লাগিব, যিসকল আমাৰ মাজুলীলৈ আমাৰ ৰাইজসকল পাৰ হয়, যদি ভগৱানে নকৰক কিবা যদি বোট কেপচাইজ হয়, আমি কেনেকৈ ৰিকভাৰী কৰিব পাৰোঁ, উদ্ধাৰ কৰিব পাৰোঁ। আৰু দ্বিতীয়তে এনেকুৱা ধৰণৰ মক এক্সাৰচাইজ কৰিলে আশে পাশে মানুহৰ এৱাৰনেছ এটা বাঢ়ে। ইয়াৰ আমাৰ লগত IWTৰ মানুহো আছে বা তেখেতসকলৰ খালাচী ড্ৰাইভাৰসকলো আছে। সকলোৱে চাওক, ৰাইজেও চাওক, যাতে সকলোৱে সাৱধানে গোটেইখিনি কাম কৰক, যাতে আমাৰ আৰু কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ ইনচিডেণ্ট নহওক। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। SDRFৰ ইয়াতে মোতায়েন কৰাৰ কাৰণে আৰু এটা আমি ট্ৰেজিক ইনচিডেণ্টৰ পৰা বাচিলোঁ। অলপ দিনৰ আগতে দেখিছিলে যে গাখীৰ কঢ়িয়াই নিয়া 3জনমান গোৱাল ডুবিছিলে। SDRF ইয়াত থকাৰ কাৰণেই তৎপৰতা উদ্ধাৰ কৰিছে। আমাৰ SDRFৰ টীমটোৱে খুব আউটষ্টেণ্ডিং কাম কৰে। তেওঁলোকে ইয়াত বচাইছে। ইয়াত বুলি গোটেই অসমতে SDRFে দে আৰ দি ফাৰ্ষ্ট ৰেছপণ্ডাৰ। NDRFে আমাক সহায় কৰে। SDRFত আমাৰ যিখিনি লোকেল জোৱান ল'ৰা আছে, বৰ কষ্ট কৰে তাহাঁতি। মোৰো মনত আছে, আমি খুব ভৰ বাৰিষাটো যেতিয়া আমি হাতীখালটো কাট অফ হৈ আছিলে, আমি SDRFৰ নাও লৈ পেলাই তেখেতসকলক ৰিলিফ দিবলৈ আমি সক্ষম হৈছিলোঁ। গতিকে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছাৰ গুৰুত্বপূৰ্ণ কথা আমি সেই ৰাতিপুৱা লক্ষ্য কৰিলোঁ যে শাওণ ভাদমহীয়া ব্ৰহ্মপুত্ৰ আপোনাৰ ইমান তৰাং নহয়। এইবাৰ IWT অভিযন্তাই কৈছে যে 41st টাইম ইমান আপোনাৰ চাপৰি পাতিছে য'ত ত'ত, আৰু নাওবিলাকৰ চেনেলবোৰ চেঞ্জ কৰিছে। জাহাজ চলাবলৈ অলপ কমলাবাৰীত অসুবিধা হৈছে। মোক IWT আজি ক'লে, মই ৰাতিপুৱা অভিযন্তাৰ লগত কথা পাতিছোঁ। মই তেখেতসকলক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ দিছোঁ, কাৰণ যদি এইটো গতিৰে পানী নামি যায় খৰালিত অসুবিধা হ'ব পাৰে। গতিকে কিছু ডিজাইন তেওঁলোকে কৰিব পাৰে, চেনেল তেওঁলোকে বিচাৰি উলিয়াব লাগিব। যিকোনো প্ৰকাৰে আমি মাজুলীৰ কাৰণে যাতায়াতটো আমি সুচল কৰি ৰাখিব লাগিব। IWT ডিপাৰ্টমেণ্টে এইটো ব্যৱস্থা ল'ব। धन्यवाद। हम यही मैसेज देना चाहते हैं इस मॉक ड्रिल के माध्यम से कि NDRF, SDRF, जब सभी एजेंसीज़ आपके यहाँ की लोकल पॉपुलेशन के लिए, यहाँ के लोगों के साथ है। हम आपके लिए 24/7 वर्क कर रहे हैं। आप सेफ हैंड्स में हैं। हम इस मॉक ड्रिल के माध्यम से बाकी जो सिस्टर एजेंसीज़ हैं, जो एजेंसीज़ हमारे साथ काम करती है, स्टेट अथॉरिटी, डिस्ट्रिक्ट अथॉरिटी, उनके भी साथ अच्छे कोऑर्डिनेशन को लोगों को दिखाना चाहते हैं कि हमारे साथ बहुत अच्छा कोऑर्डिनेशन है और उनके वो सेफ हैंड्स में हैं। हम उनके लिए, हम यहाँ 24/7 तैयार हैं।